নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল টিপছ 2.0 MG ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই বেবীৰ বাবে স্পেচিয়েল ভিডিঅ' আগবঢ়াইছোঁ। আজিৰ এই ভিডিঅ'টোত মই চিটাফিল বেবী অৰ্গেনিক ক্লেণ্ডুলাৰ বিষয়ে আলোচনা কৰিম। এই চিটাফিল অৰ্গেনিক ক্ৰীমটো বা বেবী ক্ৰীমটো শিশুৰ বাবে ছেফ হয়নে? এই ক্ৰীমটো বেবীক কোন কোন কণ্ডিশ্যনত ব্যৱহাৰ কৰিব পাৰি? এই ক্ৰীমটো ব্যৱহাৰ কৰাৰ পিছত কিবা সাইড ইফেক্ট হ'ব নেকি? এই ক্ৰীমটো কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে আদিৰ বিষয়ে এই ভিডিঅ'টোত মই সম্পূৰ্ণকৈ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, চিটাফিল বেবী ক্ৰীমটো জেল ড্ৰেমা ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীয়ে মেনুফেকচাৰ কৰিছে। এই ক্ৰীমটো সম্পূৰ্ণ প্ৰাকৃতিক উপাদানৰ দ্বাৰা তৈয়াৰ কৰিছে আৰু এই ক্ৰীমটোত থকা উপাদান বা ইনগ্ৰেডিয়েণ্টসমূহ হ'ল ইয়াতে আছে ক্লেণ্ডুলা ফ্লাৱাৰ, ছানফ্লাৱাৰ অইল, এলমণ্ড অইল, গ্লিচাৰিন। বন্ধু বান্ধৱীসকল, আপোনালোকে এই ক্ৰীমটো যিকোনো মেডিকেল ষ্ট'ৰত পাই যাব অথবা আপোনালোকে অনলাইনত অৰ্ডাৰ কৰি কিনি ল'ব পাৰে। বন্ধু বান্ধৱীসকল, এই চিটাফিল ক্ৰীমটোৱে শিশুৰ সূক্ষ্ম ছালক 24 ঘণ্টা হাইড্ৰেট ৰখাৰ ক্লিনিকেলৰ দ্বাৰা প্ৰমাণিত ক্ৰীম হয় আৰু এই ক্ৰীমটো পেৰাবিন মুক্ত, এলকহল মুক্ত আৰু খনিজ তেল মুক্ত ক্ৰীম হয়। বন্ধুসকল, বহুতো পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত দেখা গৈছে যে এই ক্ৰীমটোৱে কোনো ধৰণৰ ছালৰ সমস্যা নকৰে। বন্ধু বান্ধৱীসকল, এই ক্ৰীমটোৰ বেনিফিটছ সম্পৰ্কে আলোচনা কৰিম। এই ক্ৰীমটো শিশুৰ ছাল উজ্জ্বল আৰু সুন্দৰ কৰাৰ বাবে বহুত কাৰ্যকৰী ক্ৰীম হয়। শিশুৰ ছাল কোমল কৰাৰ কাৰণে বহুত কাম কৰে। শিশুৰ ছালৰ পুষ্টি যোগোৱাৰ কাৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বন্ধুসকল, যদি কোনো শিশুৰ ছাল শুকাই যায়, ছালৰ সমস্যা হয়, এনেকুৱা কণ্ডিশ্যনত এই ক্ৰীমটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এই চিটাফিল ক্ৰীমৰ ব্যৱহাৰ বা এপ্লাই কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়ে আলোচনা কৰিম। এই ক্ৰীমটো আপোনাৰ হাতত লৈ বেবীৰ শৰীৰত লাহে লাহে আপোনালোকে মাছাজ কৰি দিব আৰু এই ক্ৰীমটো আপোনালোকে দিনত 2 বাৰ ব্যৱহাৰ কৰাব পাৰিব। বন্ধু বান্ধৱীসকল, এই ক্ৰীমটোৰ কোনো ধৰণৰ ছাইড ইফেক্ট নাই, আপোনালোকক আগতে জনাই দিয়া হৈছে। এই ক্ৰীমটো আপোনালোকে অৰ্ডাৰ কৰি কিনি ল'ব পাৰে। অৰ্ডাৰ কৰিবৰ বাবে আপোনালোকে ফাৰ্মেজি, 1mg, এপল' ফাৰ্মাচী আদি এপছত আপোনালোকে ডাউনলোড কৰি অৰ্ডাৰ কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই চিটাফিল বেবী ক্ৰীমটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।